কিমান ভোট নকওঁ, কিন্তু গৌৰৱ গগৈ জিকাটো খাটাং। কাৰণ আমাৰ যোৰহাটত বা শিৱসাগৰ জিলাত বিভিন্ন ক্ষোভ আছে। এই ক্ষোভবিলাক জনজাতিকৰণৰ বিৰুদ্ধে আছে। তাত চাহ বাগান আছে, চাহ বাগানৰ শ্ৰমিকসকলৰ ক্ষোভ আছে। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় যোৱাকালি আমগুৰিলৈ গৈছিল। আপোনালোকে নিশ্চয় জানে, প্ৰদীপ হাজৰিকা আমাৰ বিধায়ক, তেখেতৰ ঘৰলৈ গৈছিল। সদ্য কংগ্ৰেছ ত্যাগী যোৱা আমাৰ সময়ৰ প্ৰাৰ্থী তেখেতৰ ঘৰলৈ গৈছিল। আৰু ৰাইজে আশা কৰিছিল আমগুৰিবাসীয়ে যে তেখেতে ডিলিমিটেশ্যনৰ সময়ত কিছু ভুল হৈছে, আমগুৰিক নিজৰ যিটো হৃতৰ মৰ্যাদা ঘূৰাই দিব, এইবিলাক সম্পৰ্কে কথাখিনি ক'ব বুলি ভাবিছিল। এইবিলাক তেখেতে একোৱেই উল্লেখ নকৰিলে। সেই গতিকে আজি পুৱাৰে পৰা মোক আমগুৰিৰ পৰা ফোন কৰি আছে যে মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ পৰা বহুখিনি আশা কৰিছিলোঁ, সেইখিনি তেওঁ একো নক'লে। সেই গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ক্ষোভ আছে। সেই গতিকে এই ক্ষোভৰ প্ৰতিফলন মই ভাবোঁ শিৱসাগৰ জিলা, যোৰহাট জিলাত হ'ব আৰু আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈ নিশ্চিতভাৱে বিজয়ী হ'ব। কংগ্ৰেছ ত্যাগ কৰা নাই। তেখেতসকলে কৈছে যে তেখেতৰ এটা পদবী আছিলে ভাইচ প্ৰেচিডেণ্ট। তেখেত 3বাৰ মানৰ বিধায়ক আছিলে। তেখেতে কৈছিল যে দলৰ কিছু কাম কাজত মোক ভূপেন বৰা ডাঙৰীয়াই পৰামৰ্শ নকৰিলে। গতিকে মনৰ ক্ষোভত তেওঁ এই বিষয়বাবটো গুৰুত্বহীন বুলি ভাবি এৰি দিছে। কিন্তু তেওঁ দলটো গুৰুত্বহীন বুলি ভবা নাই। সেই গতিকে দল ত্যাগ কৰা নাই। মই এইটো ভুল নকৰিব যে দল ত্যাগ কৰিলে। আৰু ঘৰত মিডিয়া ডিপাৰ্টমেণ্টটো ত্যাগ কৰিছিলে, তেখেতেও দল আব্দুল খালেকৰ প্ৰেছ মিট দি দল ত্যাগ কৰাৰ কথা কৈছিল, আকৌ আহিলে। মই চব বাদ দিলোঁ, দল ত্যাগ বুলি শব্দটো নকওঁ। অসন্তুষ্টিটো যে ইজনৰ পিছত সিজন অসন্তুষ্টি থাকেই, ইজনৰ পিছত নহয়। এতিয়া ৰাজেন গোহাঁই ডাঙৰীয়া অসন্তুষ্টি আছিলে, ৰমেন ডেকা ডাঙৰীয়া অসন্তুষ্টি আছিলে, কুইনুজা বাইদেউৰ ব্যক্তিগত ক্ষেত্ৰত অসন্তুষ্টি আছে। এইবিলাক কিছুমান কথা আমাৰ মানুহবিলাকে খোলাকৈ কৈ দিয়ে, কিছুমানে গুপুতে কয়। আপোনালোকে এতিয়া আপোনালোকৰ কেমেৰাকেইটা মোক ইয়াত পাই গ'ল খোলাকৈ, মই কৈ আছোঁ। আৰু অন্য পাৰ্টীয়ে খোলাকৈ নকয়। সেই গতিকে অসন্তুষ্টি বিজেপিত নাই বুলি নাভাবিব। এতিয়া মানে গোটেই বিজেপি দলটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন বিজেপিৰে ভৰাই দিলে বুলি পুৰণা বিজেপিখিনি এটা বিৰাট ক্ষোভ হৈ আছে বুলি আমি গম পাইছোঁ। সেই গতিকে যে বিজেপি কৰিলে বুলিয়ে যে এইবাৰ বিজেপিক ভোট দিব সেইটোও নহয়। মানে আণ্ডাৰ কাৰেণ্ট এটা চলি আছে। আপোনালোকে খবৰ ল'ব গম পাব। মইতো কৈছোঁ বিজেপি এইবাৰ আমাৰ তাত পৰাজিত হ'ব, কংগ্ৰেছ জয়ী হ'ব। সেইটোৱে এটা আণ্ডাৰ কাৰেণ্ট। তপন গগৈ যে এতিয়া যোৱাবাৰ জিকিছিলে, তেখেতে 80,000 ভোটৰ মাত্ৰ, যি সময়ত একদম মুদি ঢৌ তামাম আছিলে। এতিয়া মুদি ঢৌ লাহে লাহে ক্ষয় হৈছে। কাৰণ এটা জীৱন ৰক্ষাকাৰী ঔষধৰ দাম বিজেপিয়ে কমিশ্যন খোৱাৰ কাৰণে বৃদ্ধি হ'ল বুলি ইলেক্ট্ৰেল বণ্ডৰ তথ্যত প্ৰকাশ পাইছে। যিটো দৰৱৰ কোনো ক্লিনিকেল টেষ্ট হোৱা নাছিল, যিটো দৰৱে ক'ভিডৰ সময়ত ৰক্ষা নকৰে বুলি কৈছিল, সেই তেনেকুৱা দৰৱ তেওঁলোকে বিজেপিয়ে ডনেশ্যন লৈ পেলাই আমাৰ মানুহক বাধ্য কৰাইছিলে কিনিবলৈ। এই গতিকে বিজেপিতে এটা দুৰ্নীতিৰ ভূস্বৰ্গ বিজেপিত সোমালে যে মানে স্মৰণীয় কথা দুৰ্নীতিৰ, সেই কথা প্ৰমাণ হৈছে। আৰু যিটো অসমৰ মানুহেও বেয়া পায় দুৰ্নীতি, কংগ্ৰেছ দলৰ বিৰুদ্ধে এটা মানে কথা কৈ আছিল সেই সময়ত যে কংগ্ৰেছ মহা দুৰ্নীতিপৰায়ণ দল, আৰু সেই গতিকে কংগ্ৰেছক ভোট দিব নালাগে। এতিয়া কিন্তু বিজেপি দলতেই কংগ্ৰেছৰ দুৰ্নীতিৰ অভিযুক্তসকল গৈ আছে। কমলেশ দে পুৰকাষ্টৰ বিৰুদ্ধে দুদিন আগত দুৰ্নীতিৰ অভিযোগ আনিছিল। এতিয়া তেখেতক আপোনালোকৰ বিজেপি দলে লৈ ল'লে। এতিয়া ঠিক তেনেকৈ আৰু মই বহুত উদাহৰণ দিব পাৰোঁ। সেই গতিকে ৰাইজক সকলো সময়তে প্ৰতাৰিত কৰিব নোৱাৰি। এটা যিটো অসমীয়াত এষাৰ কথা আছে, টেঙা আম এবাৰ দুবাৰ বেচিব পাৰি, সদায় বেচিব নোৱাৰি। বিজেপি যে অসমৰ কাৰণে টেঙা আম, এইটো এইবাৰ প্ৰমাণ। মই মুখ্যমন্ত্ৰীক গালি পাৰোঁ নে মই দলৰ নীতিটোক গালি পাৰোঁ? চাবচোন, মই মোদীক গালি পাৰোঁ নে মোদীৰ দিনত যি কৰাপশ্যনক বেছিকৈ প্ৰশ্ৰয় দিয়ে, বা এতিয়া আৰ্টিকল 370 যে কাশ্মীৰত যে উঠাই ল'লে, লিথিয়ামৰ যিমানবিলাক মাটি আছে সেইবিলাক যে আদানীক দিবলৈ তেওঁ আৰ্টিকল 370ৰ এটা দুটা ছেকশ্যন সলনি কৰিলে। মই সেইবিলাক কথাই কওঁ। মই নীতিগত কাৰণত বিজেপিক দুৰ্নীতিপৰায়ণ বুলি কওঁ, ভ্ৰষ্টাচাৰী বুলি কওঁ। যিটো তেওঁলোকে যিটো অন্ত্যোদয় বুলি কয়, অন্ত্যোদয় মানে যিজন শেষ ব্যক্তিৰ জেগাতো আদানীয়ে তেওঁলোকৰ অন্ত্যোদয়, আদানীতে সমাপ্ত। অসমতো তেনেকুৱা হৈ আছে। ভূপেন বৰাই গালি পাই থাকে, ভূপেন বৰা যাবগৈ নেকি? মই এতিয়া কেনেকৈ ক'ম? আপোনাক ভূপেন বৰাক সুধিব, আপোনালোকৰ বহুতৰে লগত ভূপেন বৰা বেছি ঘনিষ্ঠ। সেইকাৰণে আপোনালোকে এইবিলাক সুধিলে গম পাব। মোক নকয় নহয় তেওঁ কেনেকৈ ক'ব। আৰু মইতো তেখেতক বিশ্বাস কৰোঁ, তেখেতক মই সম্পূৰ্ণ বিশ্বাস কৰোঁ। তেখেতে ইমান সমালোচনা কৰে সকলোকে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে সমালোচনা কৰিলেই মানে বিজেপিত যায়। এইটোতো মুখ্যমন্ত্ৰী এটা কুট কৌশল হ'ব পাৰে যে কোনো বেয়া কামবিলাক চকু মুদি থাকিব লাগে, সমালোচনা কৰিব নালাগে। কিন্তু
সমালোচনাটো কৰিবলৈকে আমি বিৰোধী আছোঁ। সেই গতিকে ময়ো কৰোঁ, ভূপেন বৰাইও কৰে। আৰু ভূপেন বৰা সদৌ অসম ছাত্ৰ সন্থাত এটা সময়ত আছিলে কাৰণে তেখেতৰ আৱাজটো ডাঙৰ হয়, তেখেতৰ কণ্ঠ বহুত বলিষ্ঠ বুলি কয় যে। মই কিন্তু অলপ লাহে লাহে কওঁ, কাৰণ মই উগ্ৰ নহয় দেই। আজি মোদী গেৰাণ্টিৰ দৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কৈছে হিমন্ত গেৰাণ্টি 25ত মানে আকৌ ভূপেন বৰা জইন কৰিব বুলি তেওঁ এবাৰ গেৰাণ্টি দিছে। হিমন্ত গেৰাণ্টি কি আছে? আগত বিজেপি কিমান ফেইল মাৰিছে গেৰাণ্টি। আপুনি কওকচোন, ভাল দিন আহিল নেকি? এই বিজেপি গেৰাণ্টিটো মূল্য দিব নালাগে অসমৰ ৰাইজে। হিমন্ত গেৰাণ্টিটো আৰু মূল্য দিব নালাগে। তেখেতে যেতিয়া ৰাজীৱ ভৱনৰ পৰা তেখেতে এখন শেষ সভা, মোৰ মনত আছে, মোৰ সমষ্টিৰ ছাত্ৰ সন্থা কৰা এজন ল'ৰা আছিল, নামৰ সৈতে কৈছোঁ, দেৱাংশু দাস বিহুবৰৰ। তেওঁ মুখ্যমন্ত্ৰী সেই সময়ত হোৱা নাই আৰু তেখেতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিছিলে আপুনি দল ত্যাগ কৰিব নেকি? তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ সন্মুখত কৈ আছিলে সেইদিনাখন যে ৰাজীৱ ভৱনটো এটা পবিত্ৰ ৰাম মন্দিৰৰ নিচিনা মন্দিৰ, ইয়াত যদি কোনোবা সোমায় ইয়াৰ পৰা ওলাই যোৱা প্ৰশ্নই নুঠে। এতিয়া সেই প্ৰশ্ন যিজনে কৰিছিলে দেৱাংশু দাস, নাম কৈছোঁ, তেওঁ বিজেপিত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিজনে উত্তৰ দিছিল যে মই বিজেপিত নাযাওঁ, তেওঁ বিজেপিত। সেই গতিকে এওঁলোকৰ গেৰাণ্টি কি আছে? একো মূল্যহীন গেৰাণ্টি। এইবিলাক মানে আৰু ৰিজাৰ্ভ বেংকে এগালমান নোট ছপাই পেলাই দেশৰ অৰ্থনীতি ভাল কৰিবলৈ যিটো ব্যৱস্থা লৈছিল, 2000 টকা যিখন মোদীৰ দিনত নচলিলে নহয়। আজিকালি বজাৰত 2000 টকা পায় নেকি? তেনেকুৱা এবছৰীয়া এইবিলাক ভেলুলেছ গেৰাণ্টি হ'ব আৰু মই